শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ 137তম জন্মদিন উপলক্ষে বিষ্ণুপুৰ টালি ফেক্টৰী কালী মন্দিৰ খেলপথাৰত নৱম বাৰ্ষিক নাম কীৰ্তন আয়োজন কৰিছে। ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ ভক্তসকলে এই নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। ভক্তসকলৰ বাবে বিশেষ প্ৰসাদ ব্যৱস্থা কৰিছে আয়োজক কমিটিৰ ফালৰ পৰা। গুৰুবাই কমিটি এই বছর আমার যোনটো প্রোগ্রাম আছিল এইটো ভালদরে পালন কৰি আছো। আন বছর যেনেকৈ আমি কৰিছো ঠিক সেইদৰে এই বছর আমি আনন্দ উপভোগ কৰি এই অনুষ্ঠানটো পালন কৰি আছো। আমার মনত বহুত উৎসাহ হৈছে, ইমান গুরু ভাই বোন আমার এই অঞ্চলত যে আছে ইহঁতক লৈ আমি যে সংগঠিত হব পাৰিছো এবং উৎসাহ উদ্দীপনাৰে আমি এই কর্মসূচিটো সকলের সহযোগিতাত পালন কৰিব পাৰিছো। এইটো প্রতি বছরের জন্য আমি কৰিব পাৰো। শ্রী শ্রী ঠাকুরের শ্রীচরণের আমার অনুরোধ, আমার যেন উৎসাহ দিয়ে উদ্দীপনা দিয়ে আমি যেন জীবনত ঠাকুরক লৈ আগবাঢ়ি যাব পাৰো এই বলতে আমি সামৰিছো। শ্রী শ্রী ঠাকুর অনুকূল চন্দ্রর 137তম জন্ম উৎসব উপলক্ষে আমি পূজ্যপাঠ আচার্যদেৱৰ আশীর্বাদত আমি বিষ্ণুপুৰৰ গুৰুভাই সকলে মিলি এইবাৰ আমাৰ 9তম দিনজোৰা নাম সংকীর্তন সৎসঙ্গ আমি প্রত্যেক বছরের দরে এইবারও করেছি। তো এই বছর মূৰত যেতিয়া আমি এই ঠাকুৰৰ আমি হেৰিটো পালন কৰো, জন্ম উৎসৱটো পালন কৰিলে এটা আমি অন্তৰৰ পৰা এটা বহুত আনন্দ আৰু এটা নতুন উদ্দীপনাৰে আমি আকৌ মানে কিবা এইটো এটা আধ্যাত্মিক যোনটো এটা শক্তি, এই শক্তিটো আমি পাওঁ। আৰু এইকাৰণে আমি বছৰ বছৰ এই দিনটোৰ কাৰণে আমি ৰখি থাকো যে আমি ঠাকুৰৰ আমি জানুৱাৰী মাহত একচুৱেলি প্ৰত্যেক বছৰ কৰি থাকো। এই বছৰ আমাৰ তাৰমানে এই ফিল্ডখনত কিবা আৰু বেলেগ বেলেগ প্ৰগ্ৰাম থকাৰ কাৰণে আমি কৰিব পৰা নাছিলো জানুৱাৰী মাহত। এইবাৰ আমাৰ ফেব্ৰুৱাৰীত কৰিলো। তো এইবাৰ আমি কৰিব পাই আমি সকলো গুৰু ভাইসকলে অন্তৰৰ পৰা বহুত সুখী আৰু আনন্দ উপভোগ কৰিছো। নিউজ এক্সপোর্ট ইত্যাদি A to Z।